নতুন মন্ত্ৰীত্ব লাভ কৰা চাৰিগৰাকী নেতাই মন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকে কৃতজ্ঞতা জনাইছে আটাইকেইগৰাকী মন্ত্ৰীয়ে বিশেষকৈ মুখ্যমন্ত্ৰীক ব্যাপক উদ্যমেৰে নিজ নিজ বিভাগত তেওঁলোকে মনোনিৱেশ কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছে কাইলৈ কেইবাগৰাকী নতুন মন্ত্ৰীয়ে প্ৰৱেশ কৰিব কাৰ্যালয়ত নিজৰ বিভাগক গতিশীল কৰাৰ সংকল্পৰে তেওঁলোকে কাইলৈৰ পৰা এই ৰণত নামিব পুনক আজিৰ এই দিনটোত কোনে কি কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কেবিনেটৰ সতীৰ্থ হিচাপে মোক তিনিটা বিভাগ চাবৰ কাৰণে মোৰ দায়িত্ব ন্যাস কৰিছে এটা শক্তি বিভাগ এটা স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু এটা মেডিকেল এডুকেশ্যন মই সৰ্বপ্ৰথমে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ দিছোঁ যে তেখেতে মোক ইমান এটা গধুৰ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছে আৰু মই আপোনালোকৰ জৰিয়তে কাইলৈ দিনটোৰ পৰাই মোৰ যিখিনি দায়িত্ব আৰু মই যিখিনি কৰিব লগা আছে সেইখিনি মই সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি আৰু সতীৰ্থ MLA বিধায়ক সকলোৰে লগত আলোচনা কৰি শক্তি বিভাগটোক আৰু বাকি স্কিল ডেভেলপমেণ্ট আজিৰ ডেটত যিটো যথেষ্ট প্ৰাসংগিকতা আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু মেডিকেল এডুকেশ্যনৰ ওপৰত যিখিনি বিস্তাৰিতভাৱে আলোচনা কৰি এই বিষয়ে আগবাঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আৰু সকলোৰে সহযোগিতাত আপোনালোকৰো সহযোগিতাত মই এই দায়িত্ব আজি পাইছোঁ আৰু মই সুচাৰুৰূপে পালন কৰিবলৈ মোৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা কৰিম মুখ্যমন্ত্ৰী মহোদয়েও গুৰুত্ব সহকাৰে লৈ মোৰ নিচিনা এজন ব্যক্তিক এই দায়িত্ব দিছে মই আজি প্ৰতিশ্ৰুতি দিছোঁ কোনো ভুল ত্ৰুটি পৰাপক্ষত নকৰাকৈ মই সুন্দৰভাৱে চলাবৰ কাৰণে মোৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা কৰিম আৰু পুনৰবাৰ অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ যাতে মই সকলোখিনি কাম সুচাৰুৰূপে কৰি যাব পাৰোঁ এইখিনিয়ে কথা আৰু লগতে যথেষ্ট চিন্তাও হৈছে ইমান ডাঙৰ এটা গুৰু দায়িত্ব যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ন্যস্ত কৰিছে আৰু মই আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীকো মই প্ৰতিশ্ৰুতি দিছোঁ মোৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা কৰি যাতে অসম ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন কৰিব পাৰোঁ ইয়াৰে প্ৰচেষ্টা মই ৰাখিম মই এই মুহূৰ্তত মই আপোনালোকক টেকনিকেল কথা একো নকওঁ মই আজি যেতিয়া ক'লে সকলোখিনি কথা মানে কুহে পাহে এইখিনি কথা মই চোৱাৰ চেষ্টা কৰিম আৰু আগন্তুক দিনত এই গোটেই বিষয়টো আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাম আৰু খুব সুন্দৰভাৱে চলোৱাৰ কাৰণে এটা দৃঢ়তাৰে প্ৰকাশ কৰিব চেষ্টা কৰিম এইটো দিছে অৰ্পণ কৰিছে এই দায়িত্ব যাতে ভালকৈ আমি কৰি যাব পাৰোঁ আৰু গোটেই অসমৰ ৰাইজৰ কাৰণে যাতে কাম কৰি যাব পাৰোঁ এইটো আমি চেষ্টা কৰিম যাতে ভাল কাম কৰিব পাৰোঁ আৰু আপোনালোকৰ সকলৰ মানে সহায় সহযোগ বিচাৰিছোঁ যাতে ভালকৈ বেচিকেলি PWD ফিচাৰিজ এণ্ড এনিমেল হাজবেণ্ডাৰী সবকেইটা ডিপাৰ্টমেণ্টে আমি চেষ্টা কৰিম যাতে ভালকৈ কাম কৰি যাব পাৰোঁ PWD ডিপাৰ্টমেণ্টে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ নেতৃত্বত যেনেকুৱা উজনি হোক নমনি হোক আৰু বৰাক হোক যেনেকুৱা এটা আমূল পৰিৱৰ্তন হৈছে আৰু যাতে ফাষ্টলি কাম কৰিব পাৰোঁ ভাল কাম হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে মই কাম কৰি যাম আৰু 2026ৰ আগত এটা ভাল ব্যৱস্থাত PWD ডিপাৰ্টমেণ্টৰ কামবিলাক আৰু ভাল ব্যৱস্থাত ত্বৰান্বিত হ'ব এইটো আমি বিশ্বাস কৰোঁ আৰু বৰাক উপত্যকাত বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এটা নতুন ডিপাৰ্টমেণ্ট কৰা হৈছে এইটো এটা ডাঙৰ এচিভমেণ্ট দুইজন মন্ত্ৰী আৰু বৰাক ভেলী PWD ডিপাৰ্টমেণ্ট আপোনাৰ মীন পালন বা এনিমেল হাজবেণ্ডাৰী সব ভাল দায়িত্ব দিয়া হৈছে যাতে ভালকৈ বৰাক ভেলীটো আৰু ডেভেলপ হয় আমিতো আজিৰ পৰাই দায়িত্বত মানে আমি কাম ষ্টাৰ্ট কৰি দিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ লৈ কাম ষ্টাৰ্ট কৰি দিম আৰু টোটেলি আজি ভাবি লওক আজিৰ পৰাই কাম ষ্টাৰ্ট হ'ব মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে তেওঁ প্ৰথমতে মন্ত্ৰীসভাত স্থান দিছে দ্বিতীয়ত বৰাক উপত্যকাৰ উন্নয়নৰ কাৰণে বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট নতুনকৈ সৃষ্টি কৰিছে এই ডিপাৰ্টমেণ্টৰ দায়িত্ব মোক দিছে আৰু লগতে ফুড এণ্ড চিভিল ছাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ্ছ এণ্ড মাইন্স এণ্ড মিনাৰেলছ এই তিনিটি বিভাগ
মোৰ হাতত তেওঁ ন্যস্ত কৰিছে সেইকাৰণে যি দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী 3টা বিভাগৰ মোক দিছে মই সততা আৰু নিষ্ঠাৰ সহিত এই 3টা বিভাগত আগুৱাই লৈ যাম আৰু লগতে যেতিয়া বৰাক ভেলীৰ কাৰণে বেলেগ এটা ডিপাৰ্টমেণ্ট কৰিছে সেইকাৰণে এইটো মোৰ কাৰণে সেই ডিপাৰ্টমেণ্ট পোৱাটো মোৰ কাৰণে গৌৰৱৰ বিষয় মই বৰাক ভেলীতে বহুত দিন ভাৰতীয় জনতা পাৰ্টি সংগঠনৰ লগত জড়িত আছিলোঁ বৰাকৰ সমস্যা আমি সবে লৈ আমি আগৰ পৰাই জানো সেইকাৰণে এই ডিপাৰ্টমেণ্টটো সৃষ্টি কৰা হৈছে নতুনকৈ যাতে বৰাকৰ ডেভেলপমেণ্ট ভালকৈ আমি কৰিব পাৰোঁ ক্ষিপ্ত গতিৰে আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ সেইকাৰণে এই 3টা বিভাগ মোৰ হাতত ন্যস্ত কৰিবৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ কৃতজ্ঞতা জনাওঁ প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ তেওঁ আজি দপ্তৰসমূহৰ বিতৰণ কৰিছে আৰু মই যথেষ্ট আনন্দিত আৰু তাৰ লগতে যথেষ্ট গুৰু দায়িত্ব আজি পাইছোঁ গতিকে গুৰু দায়িত্ববিলাক যাতে মই ভালদৰে পালন কৰিব পাৰোঁ ভালকৈ পালন কৰিব পাৰোঁ এই 3 দিন ধৰি সেইবিলাক কথাই চিন্তা কৰি আছিলোঁ গতিকে আজি দপ্তৰসমূহ ঘোষণা হোৱাৰ পিছত এতিয়া হাতে কামে লাগিব যিখিনি দপ্তৰ পাইছোঁ সেই দপ্তৰবিলাক বুজি দপ্তৰবিলাক যাতে ভালকৈ আগবঢ়াই লৈ যাব পাৰোঁ মোৰ যিখিনি দায়িত্ব সেইখিনি যাতে ভালকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনিৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈছোঁ চাহ জনগোষ্ঠী উন্নয়ন বিভাগ অতি গুৰুত্বপূৰ্ণ বিভাগ আৰু ইতিমধ্যে চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই পিছপৰা জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ কাৰণে কেইবাটাও পৰিকল্পনা ইতিমধ্যে লৈ পেলাই আগবঢ়াই লৈ গৈ আছে আৰু বিগত দিনবিলাকৰ তুলনাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব লোৱাৰ পিছত বাগিচা অঞ্চলত যথেষ্টখিনি কাম হৈছে মই নিজে যেহেতু বাগিচাতে থাকোঁ সেইকাৰণে এটা সময়ত আমি বাগিচাৰ পৰিচালকৰ বাদে মানে অন্য ধৰণৰ উন্নয়নমূলক কাম কাজ চৰকাৰৰ তৰফৰ পৰা হোৱা আমি কেতিয়াও দেখা পোৱা নাছিলোঁ কিন্তু লাষ্ট এই কিছুদিনৰ পৰা ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি কাম বাগিচাক কেন্দ্ৰ কৰি কৰা হৈছে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ